বজালোঁ। আজিৰ পৰা ইতিমধ্যে আমাৰ 13খন আঞ্চলিক কমিটি গঠন কৰা হৈ গ'ল আৰু এতিয়া আজিৰ পৰা আমি বুথ কমিটিবিলাকৰ কাম আৰম্ভ কৰিম আৰু কিছুদিনৰ ভিতৰত 2 মাহ 3 মাহৰ ভিতৰত আমি বুথ কমিটিবিলাকৰ কাম শেষ কৰি দিম আৰু 3 মাহৰ ভিতৰত আমি ইলেকশ্যনত যাতে যিকোনো সময়তে খেলিব পাৰোঁ তাৰ কাৰণে মাৰ্ঘেৰিটা সমষ্টিত আমি প্ৰস্তুতি ল'ম। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপুনি আহোঁতে কৈছিলে ইয়াৰ পৰা গোৰ্খা সম্প্ৰদায়ক প্ৰাৰ্থিত্ব দিয়া হ'ব, তাৰে অংশ বিশেষ নেকি ৰাহুল সিং? ডেফিনেটলি মই ভাবোঁ যে অসমৰ খুব কম সমষ্টি আছে য'ত গোৰ্খাসকলে প্ৰতিনিধিত্ব কৰিব পাৰে, গতিকে তেনেকুৱা এটা সমষ্টি হ'ল মাৰ্ঘেৰিটা। গতিকে গোৰ্খা সমাজৰ এজন আটাইতকৈ অগ্ৰণী লিডাৰ ৰাহুল চেত্ৰী, উদীয়মান লিডাৰ, তেওঁক যদি প্ৰাৰ্থিত্ব নিদিওঁ আমি কাক দিম? গতিকে ৰাইজৰ দলে গোৰ্খা সমাজৰ এজন উদীয়মান লিডাৰ, ছাত্ৰ নেতা, উদীয়মান নেতা, তেওঁক আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তাৰ কাৰণে তেখেতক আজি প্ৰজেক্ট কৰিবৰ কাৰণে আজিৰ সভাখন আয়োজন কৰা হৈছিলে আৰু আজিৰ সভাৰ পৰাই ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটা সমষ্টিত কাম কাজ আৰম্ভ কৰিব আৰু 2026 চনত আমি ৰাহুল চেত্ৰীক বিধায়ক হিচাপে পাব খোজোঁ। ৰাইজে আজি সকলোৱে সংকল্প লৈছে, শপত লৈছে যে এইবাৰ আপোনাৰ বিজেপিৰ বিধায়কজনক যিকোনো প্ৰকাৰে পৰাজিত কৰিব আৰু ইয়াত ৰাইজৰ দলৰ বিধায়কক জয়ী কৰা হ'ব। আচ্ছা, এইখিনি আপুনি বিজেপিৰ লগত প্ৰতিহত কৰিবৰ কাৰণে ৰাজনীতিক মিত্ৰতা কৰি আছিলে, শেহতীয়াকৈ দেৱব্ৰত শইকীয়া দেখিলোঁ শিৱসাগৰতে 4টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিতা কৰিছে। ৰাহুল গান্ধী কালি দেখিলোঁ আপোনাৰ গৌৰৱ গগৈৰ বিষয়টো সমৰ্থন কৰিছে, এই সম্পৰ্কত কি? মানে মই এটা কথা স্পষ্ট কৰি দিওঁ যে ৰাইজৰ দলে এলায়েন্স বিচাৰে, বিৰোধী ঐক্যমঞ্চটো বিচাৰিছিলে, বিচাৰে আৰু ভৱিষ্যতেও বিচাৰিব। কাৰণ বিজেপিক প্ৰতিহত কৰাৰ কাৰণে আটাইতকৈ ডাঙৰ মেজিকটোৱে হ'ল এলায়েন্স। কিন্তু আমি দেখিছোঁ যে গৌৰৱ গগৈ বা কংগ্ৰেছে এলায়েন্সটোৰ পক্ষত অৱস্থান লোৱা নাই। তেওঁলোকে কেতিয়াবা হেহু নেহু কৰে, কেতিয়াবা তেওঁলোকে দুৰ্বল্যমান অৱস্থাত থাকে আৰু কেতিয়াবা তেওঁলোকৰ বক্তব্যৰ পৰা আমি বুজিব পাৰোঁ যে তেওঁলোক কোনোপধ্যে এলায়েন্সৰ পক্ষত নাই। আমি দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈৰ কালি আৰু পৰহিৰ বক্তব্যৰ পৰা আকৌ এবাৰ নিশ্চিত হৈছোঁ যে আজিৰ দিনটোলৈকে কংগ্ৰেছে আচলতে এলায়েন্স কৰিবৰ কাৰণে প্ৰস্তুত হোৱা নাই। কিন্তু ৰাইজৰ দল আৰু অন্যান্য দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APSLC, এই আটাইবিলাক ৰাজনৈতিক দল, আমি বিৰোধী ৰাজনৈতিক দলবিলাকে আটাইয়ে এলায়েন্স বিচাৰে। কিন্তু কংগ্ৰেছে কিবা এটা ৰহস্যজনক কাৰণ তেওঁলোকৰ নিজৰ কিবা অংক, তেওঁলোকে এলায়েন্সটো এতিয়ালৈকে বিচৰা নাই। সেইকাৰণে মই আজিকালি এলায়েন্সৰ কথা সুধিলেই আপোনালোকক সদায় এটাই কথা কওঁ যে এলায়েন্সৰ কথা আমাক সুধি লাভ নাই, আমি এলায়েন্সৰ পক্ষত। এলায়েন্সৰ কথা আপোনালোকে কংগ্ৰেছক সোধক, আপোনালোকে এলায়েন্সৰ কথা গৌৰৱ গগৈক সোধক। গৌৰৱ গগৈ এলায়েন্সৰ পক্ষত এতিয়ালৈকে অৱস্থান লোৱা আমি দেখা নাই। এলায়েন্সৰ পক্ষত তেওঁ মুকলিয়াকৈ কথা কোৱা নাই। গতিকে আপোনালোকে যদি এলায়েন্সৰ কথা কিবা পাতিব লাগে, আন সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত আছে, কেৱল আৰু কেৱল কংগ্ৰেছে এতিয়ালৈকে ঐক্যমতত নাই। গতিকে কংগ্ৰেছে মুখ ফালি একো কথা কোৱা নাই। গতিকে কংগ্ৰেছক বা গৌৰৱ গগৈক আপোনালোকে কথাটো সুধিলেই গম পাই যাব। আৰু গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বা কংগ্ৰেছ নেতৃবৰ্গৰ যি বডি লেংগুৱেজ চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক এলায়েন্সৰ পক্ষত আছে নে নাই। বাকী কথা আমাৰ একো ক'বলগীয়া নাই। আৰু এলায়েন্সটো ৰাইজৰ দলে অখিল গগৈক জিকিবৰ কাৰণে কৰা নাই। দেৱব্ৰত শইকীয়াই কৈছে যে 4-5টা সমষ্টিতে শিৱসাগৰ আৰু আপোনাৰ কি কয় আমাৰ চৰাইদেউ 2টা জিলাতে, শিৱসাগৰ আৰু চৰাইদেউ 2খন জিলাতে 5টা বিধানসভা সমষ্টিতে তেওঁলোকে নিৰ্বাচন কৰিব। শিৱসাগৰত তেওঁলোকে বিধানসভাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, সেইটোক লৈ মই একো চিন্তিত নহয়। কাৰণ শিৱসাগৰৰ পৰা মই বিধায়ক হ'লেও মই অসমৰ কাৰণে যুঁজি থাকিম, বিধায়ক নহ'লেও মই অসমৰ কাৰণে যুঁজি থাকিম। 126জন MLAৰ ভিতৰত মইতো আটাইতকৈ বেছিকৈ মাত দিম। আজি বিধায়ক হ'লে মই বিধানসভাৰ ভিতৰত মাত দিম আৰু বিধায়ক যদি মই নহওঁ তেতিয়াহ'লে মই বাহিৰত মাত দিম। মই অসমৰ সঁচা কথা ক'বলৈ গ'লে বিৰোধীসকলৰ আটাইতকৈ বেছিকৈ মাত দিয়া মানুহ। গতিকে মোৰ কাৰণে এইটোৰ কোনো পাৰ্থক্য নাই। কিন্তু যদি এটা বিৰোধী ৰাজনৈতিক দলৰ সভাপতিৰ ঠাইতো যদি এটা বিৰোধী দলে কেণ্ডিডেটছাৰ দিম বুলি কয়, প্ৰাৰ্থিত্ব দিম বুলি কয়, তাৰ অৰ্থটো হ'ব তেওঁলোকে এলায়েন্স বিচৰা নাই। আৰু সেই কথাটোৰ এটা যেতিয়া স্পষ্টীকৰণ দিবলৈ কৈছিলোঁ, তেতিয়া গৌৰৱ গগৈয়েও কৈছে যে তেওঁ দেৱব্ৰত শইকীয়াৰ কথাটোকে সমৰ্থন।
তাৰ অৰ্থটো এইটোৱেই নিশ্চয় যে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলে বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত একলগ হ'ম বুলি ভবা নাই। তেওঁলোকে অকলশৰীয়াকৈ তেওঁলোকৰ কাম কাজ কৰাৰ কথা চিন্তা কৰিছে। তেওঁলোকৰ কাৰণে তেওঁলোকৰ দলৰ সংগঠন বৃদ্ধি কৰাটোৱে মূল, কিন্তু ৰাইজৰ দলৰ কাৰণে দলৰ সংগঠন মজবুত কৰাটো মূল কথা নহয়। ৰাইজৰ দলৰ কাৰণে মূল কথাটো হ'ল 2026 চনত বিজেপিক পৰাভূত কৰা। বিজেপিক পৰাভূত কৰাটো আমি জাতীয় দায়িত্ব বুলি ভাবোঁ, অসমৰ মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ কাম বুলি ভাবোঁ, মহান কাম বুলি ভাবোঁ। আৰু কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰাটো নহয়, কংগ্ৰেছ দলক জিকোৱাটোহে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম বুলি ভাবে, যি কাৰণত কংগ্ৰেছ দলে এতিয়ালৈকে এলায়েন্সৰ পক্ষত অৱস্থান লোৱা নাই। সেইকাৰণে মোক যদি আপোনালোকে এলায়েন্সৰ কথা কয়, মই এটাই কথা ক'ম, আপোনালোকে মোক নুসুধিব কংগ্ৰেছক, আপোনালোকে গৌৰৱ গগৈক সুধিব। আজিৰ দিনটোত গৌৰৱ গগৈকে এলায়েন্সৰ পক্ষত নাই, আজিৰ দিনটোত দেৱব্ৰত শইকীয়াকে এলায়েন্সৰ পক্ষত নাই। আমি ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI সকলো এলায়েন্সৰ পক্ষত আছোঁ, সকলো বিৰোধী দল এলায়েন্সৰ পক্ষত আছোঁ। কেৱল আৰু কেৱল কংগ্ৰেছ এই মুহূৰ্তত এলায়েন্সৰ পক্ষত। এলায়েন্স নহ'লে বিজেপিক পৰাভূত কৰিব যাব। আমি ডেফিনেটলি বিজেপিক পৰাভূত কৰিবই লাগিব আৰু সেইকাৰণে আমি এলায়েন্স কৰিবই লাগিব। সেইকাৰণে কংগ্ৰেছৰ যি এতিয়াৰ যিটো অৱস্থান দেখিছোঁ, তেওঁলোকে যিটো দুধুৰ মুধুৰ অৱস্থান, তেওঁলোকে যিটো বডি লেংগুৱেজত তেওঁলোকৰ যিটো অহংকাৰ দেখিছোঁ, তেওঁলোকৰ যিটো কি ক'ম মানে এতিয়ালৈকে সকলোকে মিলোৱাৰ লক্ষণ আমি দেখা নাই, সেইটো তেওঁলোকে ত্যাগ কৰিব লাগিব। জাতীয় স্বাৰ্থত ত্যাগ কৰিব লাগিব, মানুহৰ স্বাৰ্থত, অসমবাসী ৰাইজৰ স্বাৰ্থত ত্যাগ কৰিব লাগিব। কিন্তু সেইটো যদি নকৰে তেতিয়াহ'লে ডেফিনেটলি আকৌ বিজেপিৰ ভাল হ'ব। সেইকাৰণে মই আশা কৰোঁ যে আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ, ৰাইজৰ দল, আমি আটাইবিলাক দলে ঐক্যবদ্ধ হ'ব লাগিব। যদি মোক কোনোবাই সোধে যে অসমৰ আটাইতকৈ অকমান্য বিধায়ক কোন, যদি মোক কোনোবাই সোধে যে অসমৰ আটাইতকৈ কাইম নাইকিয়া 2 নম্বৰী ঠাণ্ডাবাজি আৰু কোনো ৰাইজৰ কাম নকৰা কোনোবা বিধায়ক কোন, মই তাৰ কোনো উত্তৰে দিবলগীয়া হোৱা নাই। ৰাইজে নিজে নিজে চিঞৰি কৈ আছে, চাওক ৰাইজে নিজে নিজে চিঞৰি কৈ আছে। মই এবাৰ কোৱালৈ গৈছিলোঁ, গুৱাহাটীখন হোটেলত আছিলোঁ, সেই হোটেলখনৰ মেনেজাৰজনে মোক ক'লে বোলে আপোনালোকৰ পিনৰ পৰা কেইজনমান MLA ইয়ালৈ আহি থাকে। মোক কোননো বোলে বছৰেকত 2বাৰমান আহে, 3বাৰো আহে, কেতিয়াবা বহুদিন আমাৰ হোটেলতে থাকে। বোলো কোননো, আপোনালোকৰ MLA জনৰ নাম কৈছে আৰু শদিয়াৰ MLA জনৰ নাম কৈছে। মই ক'লো কেলে আহে, বোলে ইয়াত যোৱা ধৰিবলৈ আহে। কেচিনো কিছুমান থাকে, যোৱা খেলা কেচিনো থাকে, সেই কেচিনোবিলাকত যোৱা খেলিবৰ কাৰণে গৈ 2 মাহ 1 মাহ 15 দিন এনেকৈ আপোনালোকৰ MLA জনে গৈ যোৱা থাকে। অসম বিধানসভাত মাত মাতি থাকক। আপোনালোকে খবৰ ৰাখেনে নাই? ৰাখেনে নাই? ৰাখে। এতিয়া মোক আৰু এটা ভাই লাগে, যাক মই বিধানসভাত একেলগতে পাম আৰু মোৰ লগত একেলগতে দপদপাই অসম বিধানসভা কপাই থাকিব পাৰে। তাৰ কাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিবলৈ আহিছোঁ যে মোৰ ভাই ৰাহুল চেত্ৰীক এইবাৰ আপোনালোকে মাৰ্ঘেৰিটাৰ পৰা বুজাই দিব। ৰাহুল চেত্ৰীক যদি আপোনালোকে জিকাই পঠিয়ায়, সি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। সি অসমীয়া, ইংৰাজী, হিন্দী, নেপালী এই আটাইবিলাক ভাষাত ধুনীয়াকৈ কথা ক'ব পাৰে। পঢ়া শুনা কৰা শিক্ষিত ল'ৰা। যদি আপোনালোকে ইয়াক মোৰ লগত দি দিয়ে, যদি বিধানসভাত এইবাৰ যদি মোৰ লগত পঠিয়াই দিয়ে, মই এটা কথা ক'ব পাৰোঁ, 126 জনৰ ভিতৰত
এতিয়া এটাই যিমান লাগি আছোঁ মোৰ লগত যদি ৰাহুল লগ লাগি যায় অসম বিধানসভাত আমি অকল দুটাই এতিয়া মানে চৰকাৰখনে মই অকলে থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই সদায় ভয় কৰি থাকে হয়নে নহয় বিধানসভা উত্তাল হৈ থাকে যদি মোৰ লগত ৰাহুল থাকে আৰু বহুত মানুহ এবাৰ জিকিব যদি ৰাহুল মোৰ লগত থাকে তেতিয়াহ'লে বিধানসভাত সদায় ভূমিকম্প হৈ থাকিব সেইকাৰণে মোৰ ভাই ৰাহুল চেত্ৰী আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আৰু 2026 চনত আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ৰাহুল চেত্ৰীক যাতে আপোনালোকে জিকাই দিয়ে তাৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আজি আহিলোঁ ৰাইজে মোক এটাই কথা দিছিলে আৰু ৰাইজৰ আদালত পৰা এটাই ৰায়দান পাইছিলোঁ এইটো হৈছে যে ৰাহুল চেত্ৰীয়ে আপ্ৰোচ নকৰা এখন ৰাজনৈতিক দলত যাব লাগে বুলি কৈছিলে আৰু এই পলিটিকেল পাৰ্টিৰ নাম হৈছে ৰাইজৰ দল আমি কোনোদিনাই কোনো মানুহক বিশ্বাসঘাত নকৰোঁ মানুহে হাজাৰ কথা কৈছে মোক আজিও মানুহে মেছেজ দি কৈছে যে ৰাহুল চেত্ৰী কোন পলিটিকেল পাৰ্টিলৈ জইন কৰিব বুলি ইয়াত কোনো ভাবিবলগীয়া কথাই নাই মই কোনোদিনাই সাম্প্ৰদায়িকবাদ ৰাজনীতি নকৰোঁ যাতে জনগোষ্ঠীয় বিভাজনৰ ৰাজনীতি নকৰোঁ মোৰ প্ৰথম আৰু শেষ চিন্তাটো হৈছে যে আমি নেতা হ'ম বা নহ'ম এটা পিছৰ কথা কিন্তু মাৰ্ঘেৰিটাত 13টা পঞ্চায়ত এটা টাউন কমিটি চবতে মাটি সমস্যা মাৰ্ঘেৰিটাত আটাইতকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে আমাৰ চাহ খেতিয়কসকল আছে চাহ জনজাতি আদিবাসীসকল আছে সকলো ঘৰতে সমস্যা ইয়াত এখন ভাল স্কুল নাই ভাল কলেজ নাই ভাল মেডিকেল নাই যোৱা 10 বছৰৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই এদিনো গৈ বিধানসভাত মাত নামাতিলে আমাৰ ভাল মেডিকেল লাগে বোলে ভাল কলেজ লাগে বোলে কিন্তু 10 বছৰ আপোনালোকে চেণ্ট মেৰিজ স্কুলৰ সন্মুখত চাব কেনেকৈ বিজেপি অফিচ বনালে গতিকে এই যে ৰাজনীতি মানুহ ভাগ কৰা যে ৰাজনীতি এই ৰাজনীতি অন্ত হ'ব মই ৰাহুল চেত্ৰী পুনৰ এবাৰ সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সঞ্জীৱ গগৈ মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচীত উপস্থিত থকা ৰাইজে সংকল্প লওঁ শপত খাওঁ কচম খাওঁ যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি সাম্প্ৰদায়িক বিজেপি দলক অসমৰ গাদীৰ পৰা উফৰাই পেলাম সঁচাক এটা কথা মই বিশ্বাস কৰোঁ সংগঠন নেতৃত্বসকলৰ ওপৰত বিশ্বাস কৰোঁ আৰু ৰাইজৰ দলক সদায় আশীষ জনতাই দি আহিছে আমাৰ কাৰণে জনতা হাইকমাণ্ড জনতাই কিবা ইংগিত দিছে পাৰ্টীয়ে সেই ইংগিত বুজি পাইছে আৰু তাকে সন্মান জনাই ৰাইজৰ দলৰ ফালৰ পৰা প্ৰক্ষেপ কৰা হৈছে আৰু মোৰ প্ৰথম কাম হৈছে মাৰ্ঘেৰিটা চুকে কোণে ৰাইজৰ আলাপ আলোচনা কৰি ইয়াৰ দীৰ্ঘদিন ধৰি যি সমস্যাবোৰ আছে আমি সকলোৱে জানো মাৰ্ঘেৰিটা 13টা পঞ্চায়ত আৰু এটা টাউন কমিটি ইয়াত প্ৰতিটো পঞ্চায়ততে মাটিৰ সমস্যা আছে ক'ৰবাত NC মাটিৰ প্ৰব্লেম আছে ক'ৰবাত আপোনাৰ ফৰেষ্ট মাটিৰ সমস্যা আছে ক'ৰবাত ART কোম্পানীৰ মাটি আছে গতিকে ইয়াৰ কাৰণে আমি কাম কৰিবলগীয়া আছে আজি অৰুণাচলৰ অধিক যদি বাৰিষা হয় লগে লগে মাৰ্ঘেৰিটা সমষ্টিৰ সাংঘাতিক ধৰণে বানপানী হয় গতিকে তাৰ ওপৰত আমি গুৰুত্ব সহকাৰে কথাবোৰ লৈ মেলি আমি গৰাখনিৰ ওপৰত কাম কৰিবলগীয়া আছে ইয়াৰ যি স্থানীয় যুৱক যুৱতীসকল আছে ইয়াৰ আমাৰ কোল ইণ্ডিয়া কেনেকৈ আমি খুলিব পাৰিম তাৰ কাৰণে বিশেষ চেষ্টা কৰিব লাগিব আৰু যাতে আমাৰ ইয়াৰ লোকেল মাৰ্ঘেৰিটাৰ যিখিনি আমাৰ থলুৱা ল'ৰাবোৰ আছে মাৰ্ঘেৰিটাৰ যি লোকেল ল'ৰাবোৰ তেওঁলোকক আমি কেনেকৈ কৰ্মসংস্থাপন দিব পাৰিম তাৰ ওপৰত কৰিবলগীয়া আছে মাৰ্ঘেৰিটা সমষ্টি 80% বেছি 80% অধিক আমাৰ কৃষকসকল চাহ খেতিৰ লগত জড়িত হৈ আছে 1 কেজি চাহপাতৰ দাম নিম্নতম 30 টকা হ'ব লাগে তাৰ কাৰণে আমি যুঁজ কৰিবলগীয়া আছে মাৰ্ঘেৰিটা সমষ্টি যদি আপুনি চাবলৈ যায় যোৱা 10 বছৰ আপোনালোকে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি কাৰ্যালয় চাওক আৰু যোৱা 40 বছৰ অতিক্ৰম কৰা আমাৰ ইয়াৰ শিক্ষা অনুষ্ঠানবোৰ চাওক আমাৰ স্বাস্থ্য কেন্দ্ৰবোৰ চাওক
আমাৰ কলেজসমূহ চাওক ইয়াতে বুজি পোৱা যায় যে মাৰ্ঘেৰিটাক আচলতে চূড়ান্ত অপমান কৰা হৈছেনে নাই, মাৰ্ঘেৰিটাৰ উন্নতি হৈছেনে নাই। গতিকে এই মুহূৰ্তত আমি ৰাইজৰ প্ৰতি দায়বদ্ধতা, ৰাইজৰ দলৰ আমাৰ প্ৰতি আস্থা বিশ্বাস আছে যে আমি জনতা সৈনিক হৈ মাৰ্ঘেৰিটা চুকে কোণে যাব লাগিব, চুকে কোণে গৈ মেলি সৈনিক হিচাপে তেখেতসকলৰ কাৰণে কাম কাজ কৰিব লাগিব, তেখেতৰ সমস্যাক আমাৰ কণ্ঠৰে মাত দিব লাগিব। এই কাম কাজ কৰিবৰ কাৰণে মই অতি আগ্ৰহেৰে বাট চাই আছোঁ। আৰু পুনৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আজি আপোনালোকে দেখা যে সকলোৱে দেখিছে এই মুহূৰ্তত আমাৰ কৃষি প্ৰধান ঠাই, মানুহবোৰ পথাৰত ব্যস্ত, বাগানৰ ব্যস্ত, তাৰ পাছতো আজি খুব কমেও ৩,০০০ অধিক জনতাই আমাক আশীষ প্ৰদান কৰিছে। যেতিয়া আমাৰ ডিঙিত গামোচাবোৰ দিছে, প্ৰতিটো জাতি আৰু জনগোষ্ঠীৰ গামোচাৰ পৰা আমাক আশীষ প্ৰদান কৰিছে। গতিকে এই ৰাইজৰ প্ৰতি মই নিজৰ ঘৰৰ মাতৃপিতৃকে বেছি অধিক দায়বদ্ধতা, আৰু এই অধিক দায়বদ্ধতাৰে মই কাম কাজ কৰি যাম। আৰু অনাগত দিনত মাৰ্ঘেৰিটাত সংঘাতৰ মাৰ্ঘেৰিটা নহয়, মিলনৰ মাৰ্ঘেৰিটা হ'ব। অনাগত দিনত মাৰ্ঘেৰিটা সুন্দৰ হ'ব, শান্তি হ'ব, প্ৰগতি হ'ব। আৰু সেই মাৰ্ঘেৰিটাৰ সপোন লৈ আমি আগন্তুক দিনত কাম কৰিম। আমি কোনো ৰাজনৈতিক দলক ব্যক্তিগত মই ৰাহুল চেত্ৰী হিচাপে কোনে কি কৰিছে কি কৰে সেই কথা গুৰুত্ব নিদিওঁ। আমি কি কৰিব লাগে যুৱ প্ৰজন্মৰ কাৰণে, আমি নতুন প্ৰজন্মৰ কাৰণে নতুন ভৱিষ্যতৰ মাৰ্ঘেৰিটাৰ কি কৰিব লাগে তাৰ ওপৰত মই গুৰুত্ব সাকাৰ লৈ মেলি কাম কাজ কৰি যাম।